প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে নিৰ্বাচনী তৎপৰতা বিজেপিৰ গুৱাহাটীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু হেমাংগ ঠাকুৰীয়াৰ বাসগৃহত উপস্থিত হয় প্ৰাৰ্থীগৰাকী। দুয়োগৰাকী বিধায়কৰ পৰা সমৰ্থন বিচাৰে প্ৰাৰ্থীগৰাকীয়ে। নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰিব বুলি আশাবাদী বিজুলী কলিতা মেধি। কুইন ওজাৰ সৈতে মাতৃ আৰু জীয়ৰীৰ দৰে সম্পৰ্ক বুলি উল্লেখ কৰে মেধিয়ে। নিৰ্বাচনত কুইন ওজাই সহায় কৰিব বুলি আশাবাদী প্ৰাৰ্থীগৰাকী। আশীৰ্বাদ মৰম সদায় লাগিবই, গতিকে সেয়া শিৰগত কৰি পেলাই আমি আগবাঢ়ি যাম। আজি ক'ত আপুনি উপস্থিত হ'ল টিকট ঘোষণা হোৱাৰ পিছতেই? মই বিজয়া বাইদেউৰ ঘৰত গ'লোঁ। তাৰপিছত আমাৰ কুইন বাইদেউ নাই, এতিয়া কালি আহিব বাইদেৱে ক'লে। বাইদেউৰ লগত কথা পাতিলেও আমাৰ সকলোৱে শ্ৰদ্ধাৰ সিদ্ধাৰ্থ ভট্ট ডাঙৰীয়াৰ ঘৰত গ'লোঁ। এতিয়া আমাৰ হেমাংগ ঠাকুৰীয়াৰ ঘৰত আহিছোঁ। তেনেকৈ আমি প্ৰতিগৰাকী আমি অতুল বৰা ডাঙৰীয়াৰ লগত কথা পাতিলোঁ, তেখেতৰ ঘৰত যাম। ঠিক তেনেকৈ আমি প্ৰতিগৰাকী আমাৰ বিধায়ক আমাৰ নেতাসকলৰ লগত আমি মানে তেনেকৈ মত বিনিময় কৰোঁ। কেনেকুৱা আশা আপোনাৰ নিৰ্বাচনত? আশা মানে বহুত ভাল আৰু বহুত ভাল আশা, আৰু কাৰণ ভাৰতীয় জনতা পাৰ্টি ইমান বেছি উন্নয়ন কৰিছে, গতিকে তাত আমাৰ আশা কিমান বুলি মানে সোধাৰ প্ৰশ্ন নুঠে। কাৰণ ৰাইজ এতিয়া ভোট দিবলৈ ৰেডি যে কি নিৰ্বাচন আহিব আৰু আমি কেতিয়া ভোট দিব পাম। ৰাইজ